হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। মোৰ ইমান এটা ভাল নহয়, মোৰ বেটাৰ গাটো অসুখ। মই সেয়েহে আজি হস্পিটেল যাবলৈ ওলাইছোঁ আৰু হস্পিটেল গৈ মেলি আপোনালোকক লগ পাই আছোঁ। ব'লক তেতিয়া মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ব'লক তেতিয়া হস্পিটেললৈকে যাওঁ আৰু আপোনালোকক লগ পাই আছোঁ। হস্পিটেল আহি পাই গ'লোহি আৰু এয়া হস্পিটেল। যিহেতু মাইনাৰ গাটো ইমান ঠিক নহয়, ব'লক ভিতৰলৈকে যাওঁ আৰু ডক্টৰৰ লগত কথা পাতোঁ। আমি ভিতৰৰ ভাগ পাই গ'লোহি। আমি এতিয়া ডক্টৰৰ লগত কথা পাতিম। মাইনাৰ গাটো ঠিক নাই, সেইকাৰণে ইয়াত দেখুৱাবলৈ আহিছোঁ। আমাৰ ওচৰৰে হস্পিটেল এখন উৰিয়ামঘাট হস্পিটেল হয়। ঘৰৰ পৰা আমাৰ 4 কিলোমিটাৰ দূৰ হয় এই হস্পিটেলখনলৈ। ইয়াতে আমি কুপন এটা লৈ ল'ম। বেটা ইয়াত বহিবা নি? বহিবা নি ইয়াত? বহি ল ইয়াত। বহা 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 বহা। আৰু ইয়াতে আমি বেটাক দেখুৱাই আছোঁ। যিহেতু বেটাৰ 3 দিন হ'ল জ্বৰ, কাহ, চৰ্দি পাই আছে বেটাৰ। আৰু এয়া ছাৰে চাই আছে বেটাক। দৰৱ কি পাওঁ এতিয়া নাপাবি চাগে এতিয়া দৰৱ নিবই লাগিব খাবলৈ কি হৈছিল মাতি যা লোৱা ভালকৈ পঢ়িব লাগিব দেই। ইয়াতে আমি মাইনাক দেখুৱালোঁ, ছাৰক দেখুৱালোঁ। এতিয়া ছাৰৰ লগত আমি অলপ কিছুমান কথা পাতিম। এই হস্পিটেলখন অহা কিমান দিন হ'ল বাৰু? মই 2019 জানুৱাৰীত জানুৱাৰীতে আৰু 18 লাষ্টত, কিন্তু জানুৱাৰী বুলি ধৰক ঠিক কৰোণাৰ আগমুহূৰ্তত আৰু যেনেকৈ কা আন্দোলন হৈছে আৰু ময়ো আহিছোঁ আৰু তেতিয়াৰ পৰা। আপোনাৰ নামটো কৈ দিব। মোৰ নাম হৈছে ডক্টৰ ৰাতুল বৰুৱা। আপোনাৰ ঘৰ হৈছে পংকা গাঁও, কানাইঘাট, NR ৰিফাইনেৰী ওচৰত। ইয়াতে কিমানজন ডক্টৰ আছে বাৰু? বৰ্তমান 2জন আছে। ইয়াতে এতিয়া 2জন ডক্টৰহে আছে বুলি কৈছে। ইয়াতে বহুতো হস্পিটেলখন চাই বহুত ডক্টৰৰ প্ৰয়োজন আছে ইয়াত, হয় নাই বাৰু? সেইটো সকলোৱে জানে। এখন মডেল হস্পিটেল হিচাপে কিমান থাকিব লাগে? কমেও 8জন থাকিব লাগে ডক্টৰ, কিন্তু কি কৰিব এতিয়া, উপায় নাই। আপুনি চৰকাৰক কি অনুৰোধ কৰিব বাৰু? আমাৰ বৰ্তমান চলিত যি চৰকাৰ, তেখেতে মন কাণ দিয়ক। বিশেষকৈ সম্পূৰ্ণৰূপে এখন মডেল হস্পিটেলৰ যিখিনি লাগে মেন পাৱাৰটো বঢ়াওক। বাকীখিনি ইনফ্ৰাষ্ট্ৰাকচাৰতকৈ যিখিনি লাগে মেন পাৱাৰটো বেছি লাগে। বিশেষ ডক্টৰৰ আটাইতকৈ বেছি প্ৰয়োজন। ডক্টৰৰ অবিহনে বাকীখিনি অচল হৈ পৰে। গতিকে ডক্টৰক এপইণ্টমেণ্ট দিয়াটো খুব দৰকাৰ। গতিকে ইয়াত MNSO 1 অন্ততঃ 2জন, ছিনিয়ৰ মেডিকেল অফিচাৰ 5-6জন, আৰু কৈ স্পেচিয়েলাইজ যেনেকৈ আছে পেডিটিক্সৰ, গাইনী, এনাষ্টেচিয়া সকলো বিভাগৰ থাকিলে এখন মডেল হস্পিটেলো পৰিপূৰ্ণ হয়। গতিকে সেইখিনিতো বৰ্তমান নাই। গতিকে চৰকাৰক অনুৰোধ কৰিছোঁ সেইখিনি ফুলফিল কৰি অসমৰ যিমান মডেল হস্পিটেল আছে সকলোবিলাক আগুৱাই লৈ যাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই 24 ঘণ্টা ডিউটি কৰিবলৈ যাওঁতে হয়তো আমাৰ ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত কেতিয়াবা ভুলো হৈ যাব পাৰে, কাৰণ মনৰ কথা ন, মগজে সিমানখিনি ঢুকি নাপাবও পাৰে। গতিকে ৰাইজৰতো সুবিধা হ'বই, যদি বেছিকৈ দিয়ে আমাৰো সুবিধা হ'ব। আমি যিখিনি কষ্ট কৰি আছোঁ, আৰু এতিয়া মোৰো বয়স এতিয়া 61 বছৰ হ'ল। এইটো বয়সত এই ইমান ভিতৰৰ অঞ্চলত মই চলাই থকাটো মোৰ বাবে অসম্ভৱেই হয়। তথাপিতো আৰু চলাইছোঁ আৰু জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত যে ধৰি গৈছোঁ এতিয়া। ঠিক আছে বাৰু। ছাৰলৈ অশেষ ধন্যবাদ থাকিলে। আকৌ লগ পাম ছাৰ। ঠিক আছে বাৰু। এবাৰ মই আপোনালোকক ভিতৰৰ ভাগটো দেখুৱাই দিছোঁ।
কিন্তু হস্পিটেলখন বহুত ডাঙৰকৈ বনাইছে, কিন্তু হয় মই ছাৰৰ লগত কথা পাতিলোঁ। ছাৰেও ক'লে যে 24 ঘণ্টা ডিউটি তেখেতলোকে কৰিব লাগে, কিন্তু এইটো 24 ঘণ্টাটো ডিউটি কৰাটো এইটো অসম্ভৱ। মেইনকৈ আমাৰ ডক্টৰৰ প্ৰয়োজন হয়। ডক্টৰ থাকিলে ইয়াত হয়তো পেচেণ্ট আহিলে হয়। এতিয়া পেচেণ্ট মানে মানুহ মানে জনশূন্য হৈ আছে মানে এই হস্পিটেলখনত। মই কথা ক'ব জানিছোঁ নে জনা নাই সেইটো মই নাজানো, কিন্তু আপোনালোকক ক্ষমা বিচাৰিছোঁ। মই কথা ক'ব বা নাজানিবও পাৰোঁ, ইমানখিনি মোৰ অভিজ্ঞতাও নাই, সেয়ে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। মই ভুল হৈ যাবও পাৰে অকণমান, সেইখিনি যেন আপোনালোকে নিজ গুণে ক্ষমা কৰে, মই সেয়ে আপোনালোকৰ আগত ক্ষমা বিচাৰিছোঁ। মই এবাৰ ভিতৰ ভাগটো আপোনালোকক এনেকৈ দেখুৱাইছোঁ। হস্পিটেলখন চাওক, একদম মানে জনশূন্য, মানে একোৱেই নাই। মই অকলে আছোঁ হস্পিটেলখনত, অকলে মানে কথা কৈ আছোঁ। চাওক তলত এনে দুজনমান আছে, ইয়াত মানে কোনো মানে পেচেণ্ট নাই, একো নাই। এইবোৰ চাওক এনেকৈ মানে আছে হস্পিটেলখন পৰি, মানে জনশূন্য। আৰু চৰকাৰে ইমান টকা খৰচ বহন কৰি হস্পিটেলখন বনাইছে, কিন্তু চাওক ইয়াতে এইবোৰ এনেকুৱা হৈ আছে অৱস্থা, মানে এইবোৰ কি? আমাৰ বহুত প্ৰয়োজন ডক্টৰৰ, সেয়া চাওক এইবোৰ মানে কি হৈ আছে? নাই কোনো জনশূন্য, মানে মানুহ কোনো নাই। এইবোৰ দুৱাৰ খোলা এনেকুৱা গোটেইখন, এইবোৰ চাওক না, এইবোৰ গোটেই একদম মানে কি হৈ গৈছে আৰু এইবোৰ সেইফালে এইবোৰ আমি এই হস্পিটেলখনত ক'বলৈ গ'লে আমি 3জন, নিবেদিতা আৰু মোৰ বেটা আৰু মই, 3জনে আছোঁ হস্পিটেলখন। নিবেদিতাই কি ক'বা? ইমান ডাঙৰ মডেলিং হস্পিটেল এখন আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বনায়, ইয়াত যিমানখিনি ডক্টৰ বা সা সুবিধা হ'ব লাগিছিলে সিমানখিনি আমি ইয়াত পোৱা নাই। গতিকে ইয়াত যদি সিমানখিনি সা সুবিধা থাকিলেহেঁতেন এই হস্পিটেলখনত আমি এতিয়া আজিৰ দিনত কৈছোঁ গোলাঘাট বা ডিমাপুৰ, যোৰহাট দৌৰিব নালাগিলেহেঁতেন, ওচৰতে চবৰ সুবিধা হ'লহেঁতেন। এতিয়া আমি এইটোৱে অনুৰোধ কৰিছোঁ যেন ইমান ডাঙৰ হস্পিটেল এখন বনাই কোনো লাভ হোৱা নাই, কাৰণ ইয়াত ডক্টৰ নাই, তেনেকৈ সা সুবিধা নাই। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, এইটোৱে ক'ব বিচাৰোঁ যে যেনেকৈ আপোনালোকে হস্পিটেলখন ইমান মডেলিঙত বনাইছে, তেনেকৈ অনুগ্ৰহ কৰি ডক্টৰ দিয়ক, আৰু ডক্টৰ দিলে সকলোৰে ভাল হ'ব, সুবিধা হ'ব। এইখিনিয়ে মই আশা চৰকাৰৰ ওচৰত। আমাৰ ডক্টৰ বহুত প্ৰয়োজন। ইমান ডাঙৰ হস্পিটেল এখন যদি বনাই মেলি এনেকৈ যদি পৰি থাকে হস্পিটেলখনত, মাত্ৰ 2জন ডক্টৰ আছে, 2জন ডক্টৰে কিমান কভাৰ কৰিব? সেইটো হয়, কিন্তু কভাৰ কৰিব নোৱাৰে 2জন ডক্টৰে। মই চৰকাৰক অনুৰোধ কৰিছোঁ ডক্টৰ ইয়াত দিয়ক, সেয়ে আমাৰ ইয়াত সেনেকুৱা হস্পিটেল নাই, মডেলিং হস্পিটেল। আমাৰ উৰিয়াম ঘাটত এইখন মডেলিং হস্পিটেল বনিছে, আৰু ডক্টৰ দিয়ক। আৰু মই সকলো ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে মতামতটো দাঙি ধৰিব, আপোনালোকে কমেণ্টত জনাব যে আমাৰ ইয়াতে হস্পিটেলখনত ডক্টৰ কিমান প্ৰয়োজন আছে। আপোনালোকক এবাৰ বাহিৰৰ দৃশ্যটো আপোনালোকক দেখুৱাওঁ। উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় বুলি আছে, আৰু ইয়াতে আমাৰ এম্বুলেঞ্চৰ দৰকাৰ। এম্বুলেঞ্চ নাই ক'বলৈকেতো ৰাইজেতো দেখি আছে, ইয়াৰে ৰাইজে, বাকী বেলেগৰ ৰাইজেতো ক'ত দেখিব? তেনেকুৱা আৰু যিবিলাক মানুহে দেখিছে সেইবিলাক মানুহে গম পাইছে আৰু আমাৰ পৰিস্থিতি। মানে এমপ্লয় খুবেই শ্বৰ্ট আমাৰ ইয়াত, ডক্টৰ মাত্ৰ 2জন আছে। তেনেস্থলত মানে 24 আৱাৰ্ছ 2জন ডক্টৰটো বহুত কষ্ট হয়। বহুত কষ্ট হয় তেওঁলোকৰ, মানে কি তেওঁলোকৰতো বহুত ঢেৰ কষ্ট হয়। লগতে আমাৰ মানে কি চিষ্টাৰো কম আছে, আৰু লগতে মানে কি ৱাৰ্ড বয়ো কম আছে। ৱাৰ্ড বয় মানে গ্ৰেড 4 হিচাপততো ক'ব গ'লেতো অনলি মই 24 আৱাৰ্ছ মানে এইবোৰ কৰি আছোঁ। চৰকাৰী হস্পিটেলখনত দৰৱ নাপালোঁ, এতিয়া উপায়তো নাই, বেলেগটো কিনি দিবই লাগিব যিহেতু বেমাৰ হৈ আছে। ইয়াত মানে দৰৱটো লৈ লৈছোঁ, তাত মানে ছাৰে লিখি দিলে দৰৱকেইটা, এতিয়া ইয়াত লৈ আছোঁ দৰৱ। আৰু নিবেদিতাৰ কাৰণেও টেবলেট লৈ লৈছোঁ, বেমাৰী হৈছোঁ। এয়া টেবলেট। এয়া এইটো মোৰ, এইটো বেটাৰ লৈ লৈছোঁ।
আৰু বহুত ঠাণ্ডা খাওঁ যে ৰাতিপুৱা স্কুল আনো মাইনাক বহুত ঠাণ্ডা খাব লাগে সেইকাৰণে কাহ চৰ্দি পাই গৈছিলে উপায় নাই আৰু ঠিক আছে, দৰৱ চৰৱ সকলো লৈ ল'লোঁ আমি। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। মাইনাকো দেখুৱালোঁ হস্পিটেলখনত, আৰু যিখিনি আমাৰ লাগতিয়াল, এতিয়া ক'বলৈ গ'লে ডক্টৰৰ লাগতিয়াল হৈ আছে, আমাৰ বহুত প্ৰয়োজন ডক্টৰৰ, এম্বুলেঞ্চ নাই, সেইখিনি আপোনালোকক ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱালোঁ। যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো পায়। আৰু আমাৰ ইয়াতে ডক্টৰৰ কিমান প্ৰয়োজন হয় আপোনালোকে গম পায়েই। যিখিনি আমাৰ ক'বলৈ গ'লে ওচৰ চুবুৰীয়া যিখিনি আছে আমাৰ উৰিয়ামঘাট এৰিয়াৰ, সেইখিনিতো সকলোৱে গম পায় ডক্টৰ ইয়াত কিমান প্ৰয়োজন আৰু কি কি আমাৰ ইয়াত মানে প্ৰয়োজন হৈ আছে আপোনালোকে সকলোখিনি গমেই পায়। যিমান পাৰে সিমান ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় ভিডিঅ'টো, সেয়া মই আপোনালোকক অনুৰোধ কৰিছোঁ। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।